হেল্ল' এভৰিৱান, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফ্লিপকাৰ্টৰ পৰা এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু আহকচোন আপোনালোককো দেখাওঁ কি বস্তু অৰ্ডাৰ কৰিছিলোঁ। এতিয়া যিহেতু বাৰিষাৰ বতৰ, মহ, মাখি, পোক পতংগ আদি ঢেৰ বস্তু ওলায়। বহুদিনৰ পৰা মই ফল্ডেবল আঁঠুৱা দেখি আছিলোঁ, কিন্তু কিনিম বুলি কিনা হোৱা নাছিল। ফাইনেলি আজি আহি পালে। এইখন মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ আৰু প্ৰডাক্ট লিংকটো কমেণ্ট বক্সত পাব। আমাৰ বিচনাখনত যিহেতু ষ্টেণ্ড নাই, ৱালত গজাল মাৰি আঁঠুৱাখন লগাব পাৰি, কিন্তু ইফালৰ পৰা সিফালে খুব টানি থাকিব লাগে, সেইবাবে এলাহো লাগে। আৰু এইখন চিম্পুল আঁঠুৱা, ফল্ড কৰিও থ'ব পাৰি আৰু শোৱাৰ আগত পটককৈ লগাইও ল'ব পাৰি। আৰু গজাল পুতি ৱালকেইখন বেয়া নকৰিলেও হৈ যাব। আৰু পৰ্টেবল হয় কাৰণে আমি য'তেই ইচ্ছা ত'তেই লগাই ল'ব পাৰোঁ। আৰু আঁঠুৱাখনত চেইন লগাই সোমোৱাৰ ব্যৱস্থাও কৰি দিয়া আছে। আমি বিচনাখনৰ সমানেই কিং চাইজে লৈছোঁ আৰু বেলেগ চাইজো এভেইলেবল আছে। আৰু এইটো ফল্ড কৰি থ'বলৈও তেনেই সহজ। মোৰ কিন্তু আঁঠুৱাখন যথেষ্ট ভাল লাগিল আৰু আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।